নমস্কাৰ হবলগীয়া শিক্ষক শিক্ষয়িত্ৰীসকল বিদ্যা কোচিং কিতাপৰ পেডাগজিৰ এটা নতুন ক্লাছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ ক্লাছটোত আমি আমাৰ সিলেবাছৰ এটা অংশ সিলেবাছৰ এটা পাৰ্ট বা এটা টপিক যেটো হ'ল এডুকেশ্যনেল সাইকোলজি। এই পাৰ্টৰ বিষয়ে আজি আমি আলোচনা কৰিম। সো এই ওয়াৰ্ডটো মই ক'ব বিচাৰিছো এটো প্ৰায় সকলে এডুকেশ্যন বুলি কয়। এডুকেশ্যন নকয় একচুয়ালি এটো হ'ব এডুকেশ্যন। ঠিক আছে। সো এটো কি হ'ব এডুকেশ্যনেল সাইকোলজি বিষয়ে আজি পঢ়িব আমি গৈ আছো। সাইকোলজি মানে হ'ল শিক্ষা মানে কি মনোবিজ্ঞান আৰু গোটেই টাৰ্মটো একেলগে হ'ব শিক্ষা মনোবিজ্ঞান। ওকে এই 100+ চাব নালাগে। ঠিক আছে আমাৰ আপডেট হোৱা নাই বেছি পইচা পাতি নাই কাৰণে আমি আপডেট কৰোৱা নাই। ঠিক আছে। সো কি আপোনালোকে আপডেট কৰি ল'ব বা এপটো যদি আপোনালোক আপডেট আহিছে তেতিয়া পিডিএফ খিনি ভালকে পাব। ঠিক আছে। সো এপটো ডাউনলোড কৰি গোটেই কোৰ্সটো যদি আপোনালোকৰ সুবিধা হয় বাই কৰি ল'ব। সো আজি ক্লাছটো আমি আৰম্ভ কৰিছো। ফাৰ্স্ট কনসেপ্ট হৈ গ'ল যে এডুকেশ্যনেল সাইকোলজি। সাইকোলজি মানে কি? সাইকোলজি জেনাৰেলি কি হয়? সাইকোলজি মানে হৈ গ'ল সুসংবদ্ধ বা তোমাৰ কি হ'ব সায়েন্টিফিক বিজ্ঞানসন্মত যেতিয়া আমি মানুহৰ ব্যক্তিৰ মনটো অধ্যয়ন কৰিম তাক কি বুলি কোৱা হ'ব? সাইকোলজি বুলি কোৱা হ'ব। সো সাইকোলজি মানে জেনাৰেলি কি হ'ব? সাইকোলজি ইজ জেনাৰেলি আন্ডাৰস্টুড এজ দা সায়েন্টিফিক ষ্টাডি অফ দা মাইন্ড। মানুহৰ মনৰ ব্যক্তিৰ মনৰ বিজ্ঞানসন্মত অধ্যয়নক কি বুলি কোৱা হয়? সাইকোলজি বা মনোবিজ্ঞান বুলি কোৱা হয়। সো এই কনসেপ্ট আমি কিয় ললো কাৰণ আমাৰ টপিকটো হ'ল শিক্ষা মনোবিজ্ঞান। শিক্ষা আৰু বিজ্ঞান শিক্ষা আৰু মনোবিজ্ঞান আৰু তাৰ পাছত আমি চাম শিক্ষা মনোবিজ্ঞান। সো গোটেই কেইটা জানিবলৈ হলে আমিতো এয়াৰ টাৰ্ম এটা এটাকে জানিব লাগিব। আমি এডুকেশ্যন মানে কি জানো? শিক্ষা। কিন্তু আমি সাইকোলজি বিষয়ে গম পাই লওঁ তাৰ পাছত আমি দুইটা কইন কৰি দিম, দুইটা আমি টাৰ্ম লগাই দিম। ওকে সো সাইকোলজি মানে হ'ল কি সাধাৰণভাৱে ক'বলৈ গ'লে ব্যক্তিৰ মনৰ অধ্যয়ন। ওকে নেক্সট হ'ল যে এই সাইকোলজিৰ তোমাৰ ডিস্টিংক্ট বা এটা প্ৰপাৰ ডেফিনেশ্যন কি হৈছে মানে ইউনিভাৰ্সালি একসেপ্টেড বা প্ৰপাৰ ডেফিনেশ্যন এটা আজিলৈকে কি হোৱা নাই তোমাৰ ইয়াৰ উদ্ভাৱন হোৱা নাই। ঠিক আছে। সো কি হ'ব the term psychology was first relatively new. Okay, so the term psychology was first introduced by the renowned Greek philosopher Aristotle. So প্ৰথমবাৰ কাৰণে কোনে ইউজ কৰিছিলে? এৰিষ্টটলে ইউজ কৰিছিলে কি সাইকোলজি ওয়াৰ্ডটো এৰিষ্টটলে প্ৰথমবাৰ কাৰণে ইউজ কৰিছিলে। ঠিক আছে। Today psychology is recognized as a distinct and independent field of study. আৰু এতিয়া বৰ্তমান কি কৰা হৈছে সাইকোলজি এটা ইন্ডিপেন্ডেন্ট কি হ'ল তোমাৰ সেক্টৰ হৈ গ'ল, ফিল্ড হৈ গ'ল যাৰ ওপৰত তোমাৰ কি হয় ইন্ডিপেন্ডেন্ট ভাৱে অধ্যয়ন কৰা হয় বা তাক অধ্যয়ন কৰা হয় with various psychologists contributing different definitions of the subject. কৈছে যে প্ৰায় বা বহুতো সাইকোলজিস্ট এই সাইকোলজিৰ ওপৰত কি কৰে তেওঁলোকৰ ভিন ভিন মত পোষণ কৰি আহিছে। ঠিক আছে। ওকে স্যাৰ। সো বিজ্ঞানসন্মত মানে মনোবিজ্ঞানৰ অৰ্থ মই অসমীয়াটো দিছো আপোনালোকে কি কৰিব পিডিএফ সমূহ চাই ল'ব ধুনীয়াকৈ পিডিএফ সমূহত মই এটা পইণ্ট ৱাইজ কৰি ৰাখিছো। সো আপোনালোকে এবাৰ পঢ়াৰ পাছত আৰু তাত কি হ'ব প্ৰায় এমসিকিউজ তাত সোমাই থাকিব। ঠিক আছে। সো এই সাইকোলজি সংজ্ঞা বহুতো সাইকোলজিস্টে মনোবৈজ্ঞানিকে বিভিন্ন ধৰণে আগবঢ়াইছে যদিও তাৰে আমি এটা ইম্পৰ্টেন্ট বুলি ভাবি এটাক লৈছো যাক মানে হেডিং কৰা হৈছে যে সাইকোলজি এজ দা সায়েন্স অফ দা সোল। ওকে আত্মাৰ বিজ্ঞান বুলি কৈছে আত্মাৰ বিজ্ঞান কাক? সাইকোলজি। ওকে দা টাৰ্ম সাইকোলজি ইজ ডেৰাইভড ফ্ৰম কৰ পৰা আহিছে বুলি কৈছে গ্ৰীক ৱৰ্ড সাইকো, এটা আহিল তোমাৰ গ্ৰীক ৱৰ্ড সাইকো আৰু এটা আহিল লগোছ। সাইকৰ লগোছৰ পৰা কি আহিছে সাইকোলজি উদ্ভৱ হৈছে বুলি কৈছে। আৰু ইয়াৰ এমসিকিউজত মই এটো মেনশন কৰিম কিন্তু যেতিয়া আমি লাইভ ক্লাছখিনি আপোনালোকক ইউটিউবত কৰাম ঠিক আছে তেতিয়া কিন্তু মই টেষ্ট যেতিয়া ল'ম এইবিলাক আপোনালোকে একদম পইণ্টত ৰাখিব যাতে আপুনি প্ৰশ্নটো অহাৰ লগে লগে দিব পাৰে। পাছত নকব যে আমি কি নাই পঢ়া। সাইকো আৰু লগোছ সাইকি এন্ড ট্ৰান্সলেট কি হ'ব তোমাৰ সোল আত্মা বুলি কোৱা হৈছে আৰু লগোছ মানে সায়েন্স বুলি কোৱা হৈছে বা ষ্টাডি বুলি কোৱা হৈছে। ঠিক আছে। সো তোমাৰ কি আত্মাৰ ষ্টাডি বা আত্মাৰ অধ্যয়নক কি বুলি কোৱা হয় বুলি কৈছে একাংশৰ মতে সাইকোলজি এজ দা সায়েন্স অফ দা সোল। Consequently, psychology can be defined as the study or science of the soul, atmar bigyan. That this definition was accepted by Greek psychologists nearly 250,000 মানে 250,000 okay years ago. However, leveling psychology মই এখিনি পঢ়ি নাথাকো সো মেইন পইণ্ট কেইটা মই আপোনালোক পইণ্ট আউট কৰিলো বাকি আপোনালোকে পিডিএফত এখিনি চাই ল'ব। নেক্সট আহিলে যে এই মনোবিজ্ঞান শব্দটো ক'ৰ পৰা ক'লো মই চোৱা এই সাইকোলজি কেইবাটাও ব্ৰাঞ্চেছ পোৱা যায়। ঠিক আছে। সো ব্ৰাঞ্চেছ বিলাক আমি কিয় লৈছো কাৰণ আমাৰ এটা ইম্পৰ্টেন্ট মানে পাৰ্ট আছে কি এডুকেশ্যনেল সাইকোলজি। ঠিক আছে। সো এই এডুকেশ্যনেল সাইকোলজিত যাবৰ কাৰণে মই ডিফাৰেন্ট ব্ৰাঞ্চেছ খিনি কথা আলোচনা কৰিব লাগিব। সো সাইকোলজি বুলি কোৱাৰ লগে লগে তোমাৰ সাইকোলজি কেইবাটাও ভাগ আছে বা কেইবাটাও ব্ৰাঞ্চ আছে যেনেকৈ তোমাৰ বায়োলজিত সোমাই আছে জুলজি সোমাই আছে হয়নে তোমাৰ কি আছে জুলজি সোমাই আছে তাত। ওকে সো ঠিক তেনেধৰণে আমি কি চাব লাগিব মানে ইয়াৰ সাইকোলজি পাৰ্ট বিলাকৰ ভিতৰত
বা ব্ৰাঞ্চেছ বিলাকৰ ভিতৰত প্ৰথমটো হৈ গ'ল তোমাৰ জেনেৰেল সাইকোলজি এই জেনেৰেল সাইকোলজিত কি ইনক্লুড হ'ব চোৱা জেনেৰেল সাইকোলজি দিস ব্ৰাঞ্চ অফ সাইকোলজি ষ্টাডিজ দ্য নেচাৰেল বিহেভিয়াৰ such as emotion feelings knowledge intellect nervous system intelligence and its major method of teaching memory imagination process of thinking attention so আমাক সাইকোলজি ইম্পৰ্টেন্ট নে yes sir কিয় ইম্পৰ্টেন্ট কাৰণ আমাৰ সিলেবাসত কি আছে আমাৰ নাৰ্ভাছ সিস্টেম বিষয়ে আমি চাব লাগিব অলপ ইন্টেলিজেন্সটো আমাক লাগিবই মেথড অফ টিচিং লাগিব না স্যাৰ মেথড অফ টিচিং আমাক লাগিবই মেমৰি কথা আছে নে আছে ইমাজিনেশনৰ কথা আছে process of thinking আছে attention আছে গুটেই গিটা ইম্পৰ্টেন্ট আমাৰ পইণ্ট হলে স্যাৰ গুটেই গিটা আমাৰ কাৰণে ইম্পৰ্টেন্ট পইণ্ট হৈ গল ইমোশন আমাৰ দৰকাৰ আছে কগনিটিভ আমি পঢ়িছো ফিলিংছৰ কথা পঢ়িছো আমি নলেজ আমি ইন্টেলেক্চুৱেল সব গুটেই গিটা পইণ্ট তোমাৰ ক'ত সোমাব এইগিটা তোমাৰ জেনাৰেল যিটো সাইকোলজি আছে জেনাৰেল সাইকোলজিত এইগিটা পইণ্ট সোমাই যাব ঠিক আছে ওকে তাৰ পাইলে সেকেন্ড তোমাৰ চাইল্ড সাইকোলজি তোমাৰ কি হ'ব the branch of psychology who studies the individual behavior during childhood is termed a child psychology so এটা ইম্পৰ্টেন্ট নহয় কিন্তু আপোনালোকে দুই এটা পঢ়িব অলপ মানে ডিস্টিংকে লিখি দিছো সো আপোনালোকে চাব হা সো সাইকোলজিক্যাল তোমাৰ কি ফিজিওলজিক্যাল সাইকোলজি ঠিক আছে সো গুটেই গিটা আপুনি চাব মই একেবাৰে ইম্পৰ্টেন্ট লৈ গৈছো সেই ইম্পৰ্টেন্ট হৈ গল আপোনাৰ কি জানানে হেতু হৈ গল আপোনাৰ 12 নম্বৰ থকা পইণ্টটো হ'ব হেতু হ'ব এডুকেশনাল সাইকোলজি সো এই ধৰণে ব্ৰাঞ্চ বিলাকৰ ভিতৰত এটা ইম্পৰ্টেন্ট আমাৰ হৈ গল কি এডুকেশনাল সাইকোলজি ওকে সো এডুকেশনাল সাইকোলজিত আমাৰ কি ষ্টাডি কৰা হয় সেই বিষয়ে আমি জনাটো অকমান দৰকাৰ হ'ব ইয়াত আপোনাৰ this branch of psychology discusses about the application of the general psychological information theories and principles to solve the various problems related to education so গম পালেনে যে আমাক জেনাৰেল সাইকোলজি লাগিব জেনাৰেল সাইকোলজি লাগিব কিয় লাগিব কাৰণ জেনাৰেল সাইকোলজিত কি আছে সেই বস্তুখিনি কেনেকে এডুকেশনত ইমপ্লিমেন্ট কৰা হয় শিক্ষাৰ ক্ষেত্ৰত ইমোশন কেনেকে কামত আহে নলেজ কেনেকে কামত আহিব ৰিজনিং কেনেকে কামত আহিব সো গুটেইখিনি আমি কি কৰিব লাগিব আমি এপ্লাই কৰিব লাগিব বা গুটেই থিওৰিখিনি আমি এপ্লাই কৰিব লাগিব ক'ত এই গুটেইখিনি এপ্লাই কৰিব লাগিব আমি যেতিয়া আমি কিবা এটা প্ৰবলেম পাম যত ক'ত হ'ব এডুকেশন ঠিক আছে সো এডুকেশন সেক্টৰত আমি কি কৰিব লাগিব যেতিয়া জেনাৰেল সাইকোলজিক্যাল ইনফৰমেশন বিলাক আমি ইউজ কৰি পেলাই কিবা এটা প্ৰবলেম সলভ কৰিম তাক কি বুলি কোৱা হ'ব এডুকেশনাল সাইকোলজি বুলি কোৱা হ'ব আৰু তাৰ আন্ডাৰতে কি পৰিব তোমাৰ জেনাৰেল সাইকোলজি পৰি যাব সো জেনাৰেল সাইকোলজি আমি ষ্টাডি কৰিব লাগিব না ইয়েস স্যাৰ লাগিব ঠিক আছে ওকে সো এটা কথা হ'ল যে এডুকেশন আৰু সাইকোলজিৰ মাজৰ সম্পৰ্ক কি এডুকেশন বেলেগ বস্তু আমি জানো স্যাৰ সাইকোলজি বেলেগ বস্তু আমি জানো স্যাৰ আকৌ এটা কথা সাইকোলজি আৰু এডুকেশনাল সাইকোলজি সেই দুটাটো আমি ডিফাৰেন্সিয়েট কৰিব লাগিব ঠিক আছে so for the first time relation between education and psychology বিষয় আমি অলপ চাই লওঁ there is a close and intimate relationship between education and psychology কোৱা হৈছে যে শিক্ষা আৰু মনোবিজ্ঞানৰ মাজত এক মধুৰ সম্পৰ্ক আছে number 1 both education and psychology are related to behavior দুইটা কি হয় তোমাৰ আমাৰ তোমাৰ আচৰণৰ লগত জড়িত বিহেভিয়াৰ লগত জড়িত ঠিক আছে সাইকোলজি আৰু শিক্ষা কি হয় দুইটা বিহেভিয়াৰ লগত জড়িত psychology discusses about the practical aspect of the behaviors is the subject matter of education ঠিক আছে সো কি হ'ব তোমাৰ এডুকেশনৰ সাবজেক্ট মেটাৰ যেটো হ'ব হেতুকে তোমাৰ কি কৰে সাইকোলজি তোমাৰ প্ৰ্যাকটিক্যালি আলোচনা কৰি দিয়ে হয়নে প্ৰ্যাকটিক্যালি কৰে আলোচনা কৰি দিয়ে ডান ওকে স্যাৰ ঠিক আছে okay অকমান zoom okay done ঠিক আছে okay from this point of view if psychology is the science of behavior যদি আমাৰ মানে এটো পার্সপেক্টিভ পৰা চাবলৈ কৈছে যদি হে তোমাৰ কি কৈছে সাইকোলজি যদি কি হয় তোমাৰ এটা সায়েন্স হয় সাইকোলজি ইজ the science of behavior ঠিক আছে বিহেভিয়াৰ যদি সায়েন্স হয় কি সাইকোলজি তেতিয়ালে কি হ'ব এডুকেশন ইজ the applied science of behavior ঠিক আছে সো হে বিহেভিয়াৰটো ঠিক কৰিব কাৰণে বা বিহেভিয়াৰটো ওপৰত এপ্লাই কৰা যেটো সায়েন্স হয় বা এই বিহেভিয়াৰটো ওপৰত এপ্লাই কৰা যেটো মেকানিজম হয় হেতু হ'ব কি এডুকেশন হৈ যাব হেতু হ'ব কি তোমাৰ শিক্ষা হৈ যাব therefore both education and psychology are closely related second psychology studies the behaviors of human beings and animals and education changes so psychology আমাৰ মনোবিজ্ঞানে কি কৰে তোমাৰ যিবিলাক আচৰণ কাৰ হিউম্যানৰ এনিমেলৰ এডুকেশনাল যিবিলাক চেঞ্জেস হ'ব এই সকলো বিলাকৰ আচৰণৰ ওপৰত আলোচনা কৰে কোনে সাইকোলজি আলোচনা কৰে আৰু যদি কিবা বিহেভিয়াৰত কিবা ইমপ্ৰুভমেন্টৰ দৰকাৰ হয় সাইকোলজিয়ে মনোবিজ্ঞানে কি কৰিব তোমাৰ এবিলাক ঠিক কৰিব একচুয়ালি মনোবিজ্ঞান মানে কি মনোবিজ্ঞান মানে হল মানুহৰ মনৰ বৈজ্ঞানিক চিন্তাধাৰা ঠিক আছে মানে কি বৈজ্ঞানিকভাৱে অধ্যয়ন কৰা কি বুলি কোৱা হয় সাইকোলজি বুলি কোৱা হয় নাম্বাৰ 3 The aim of education is determined by philosophy যদিও
শিক্ষা তোমাৰ কি দৰ্শনৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয় সাইকোলজি হেল্পস ইন এচিভিং দোজ এম কিন্তু সেই এম খিনি পাবৰ কাৰণে তোমাক সাইকোলজিয়ে সহায় কৰিব পাৰিব ঠিক আছে যদিও এডুকেশ্যন তোমাক ফিলসফিৰ দ্বাৰা কেতিয়াবা কি হয় আমাৰ সকলোবিলাক এডুকেশ্যনৰ ফিলসফিৰ দ্বাৰা কি কৰা হয় ডিটাৰমাইন কৰা হয় যদিও এই যেটো ৰাস্তা হ'ব ন এই এডুকেশ্যন ঠিক আছে সো তোমাৰ কি কৰা দো এডুকেশ্যন ওকে এই এডুকেশ্যন পাবৰ কাৰণে যেটো ৰাস্তা হ'ব এই ৰাস্তাত তোমাৰ কি হ'ব এই এচিভ কৰাৰ সহায় কৰিব কোনে এই তোমাক সাইকোলজিয়ে সহায় কৰিব পাৰিব ঠিক আছে ওকে aim of education is to make children used to successful behaviors such as virtuous humble and gentle etc okay so শিক্ষাই মানুহ কি কৰে মহৎ কৰি তোলে শিক্ষাই তোমাক কি কৰিব লাগিব এটা শিক্ষক মানে বেয়াৰ পৰা ভাললৈ নিব লাগিব ঠিক আছে তেওঁক তোমাক কি ভাল মানে বেয়া আচৰণৰ পৰা ভাল আচৰণে মানে তেওঁক ডেভেলপমেন্টৰ ফালে কি কৰিব লাগিব লৈ যাব লাগিব শিশু এটা কাৰ দ্বাৰা তোমাৰ এডুকেশ্যনৰ দ্বাৰা ঠিক আছে so after this describes about the mental and physical condition of children through psychology their behaviors can be constructed and changed and developed with help of education so এই কনসেপ্টটো যদি বুজি পোৱা নাই মই একবাৰ দেখাই দিব কৈছো চোৱা so কনসেপ্টটো এই ধৰণৰ হ'ব প্ৰথম কথা ইয়াত আমাক কোৱা হ'ল যে কি কৈছে আমাৰ দুটা বস্তু দিছে এটা দিলে আমাৰ এডুকেশ্যন এটা কি দিলে এডুকেশ্যন ওকে এডুকেশ্যন আৰু হিটো কলে আমাৰ সাইকোলজি সাইকোলজি ঠিক আছে সো এতিয়া চোৱা সো শিক্ষা কি হ'ব শিক্ষাই এজন মানুহ কি কৰিব মই কলো যে তোমাক ভাল কৰিব গুড কৰিব হয়নে শিক্ষা এজন মানুহক ভাল কৰিব হয়নে এজন মানুহক সুকা কৰিব আৰু এজন মানুহক সাকসেসফুল কৰিব সব কৰি পেলাই হিনি পেলাই হেখত কি হ'ব হে মানুহজন কি হ'ব সাকসেসফুল ঠিক আছে সাকসেসফুল হ'ব ওকে সো সাকসেসফুল হ'বৰ কাৰণে শিক্ষা লাগিব ইয়েস কিন্তু যদি সেই শিশুটোৰ মানসিকভাৱে যদি প্ৰস্তুত নাথাকে সো মানসিকভাৱে বাই মনটো কোনে অধ্যয়ন কৰিব বিজ্ঞানৰ কোনটো শাখায় ওকে হেতু হৈ গল তোমাৰ সাইকোলজি ঠিক আছে সো সাইকোলজি ডিলস উইথ কি আমি কলো যে কি হল তোমাৰ এটা সাইন্টিফিক ষ্টাডি হয় না সো সাইকোলজি কি হয় এটা সাইন্টিফিক ষ্টাডি হয় না সাইন্টিফিক ষ্টাডি ওকে সাইন্টিফিক কি হ'ব ষ্টাডি এই সাইন্টিফিক ষ্টাডি তো হৈ গল তোমাৰ কি সাইকোলজি কাৰ মাইন্ডৰ হিউম্যান মাইন্ডৰ ওকে সো মাইন্ডৰ কি হ'ব সাইকোলজিক্যাল ষ্টাডি সো শিশু এটাৰ মনটো আমি বুজিব লাগিব সো সেই সময়ত লৰাটো পঢ়াৰ সময় হৈছে নাই বা সেই লৰাটো সেই সময়ত কি পঢ়িব বিচাৰিছে বা ইন্টাৰেষ্ট কেনে কৰা লৰাটো বা তেওঁ মানে মানসিকভাৱে উইক নেকি বা তেওঁ এক্টিভ হয় নে নহয় ঠিক আছে সো গুটেখিনি বস্তু তদাৰক কৰিব কোনে অধ্যয়ন কৰিব সাইকোলজিয়ে সো সাইকোলজি অধ্যয়ন কৰি পেলাই কলে যে ওকে হি ইজ ফিট ফৰ এডুকেশ্যন হি শিক্ষা লবৰ কাৰণে এতিয়া এক্টিভ আছে বা এতিয়া যুক্ত বা মানে উপযুক্ত সো তেতিয়াহে এডুকেশ্যন দিয়া যাব তেতিয়া শিক্ষা দিয়া যাব আৰু শিক্ষাই তেতিয়া গুড কৰি পেলাই সাকসেসফুল কৰিব পাৰিব কিন্তু অকল শিক্ষাই পাৰিব না নোৱাৰিব সো এই কাৰণে কি হয় শিক্ষা আৰু সাইকোলজি কি হ'ব উত্তৰপুতভাৱে জড়িত হ'ব লাগিব ঠিক আছে আমি গম পালো এতিয়া সো এডুকেশ্যন ইজ টু মেক children is useful behavior such as virtuous কৰিব humble কৰিব অমায়িক কৰিব gentle কৰিব হয়নে কিন্তু হেবিলা কৰিবলৈ হলে কিন্তু আমি হে লৰাটো পাৰ্টিকুলাৰ ষ্টুডেন্টৰ মনটো আমি জানিব লাগিব তেওঁ কেনেকুৱা ষ্টেজত আছে ঘৰৰ অৱস্থা পাতি মানে ঘৰত মানসিক পৰিৱেশ আছে না পঢ়াৰ প্ৰতি হয়নে সো এই গোটেইখিনি চেঞ্জ কৰিব লাগিব যদি আছে আমুকটো যিখিনি কৰিব পাৰে কৰিব সো সাইকোলজিষ্টে কৰিব সো কৰি পেলাই কি কৰিব পাৰিব তেওঁ শিক্ষা দিব কাৰণে টিচাৰছক দিব পাৰিব ঠিক আছে ওকে so number 4 healthy development of the children will be possible only when their awareness inclination taste desire power ability to acquire education etc ঠিক আছে সো যদি তোমাৰ ডেভেলপমেন্ট নাথাকে শিশুটো যদি তোমাৰ এই গিটা বস্তু এগাৰনেস নাথাকে ইনক্লাইনেশন নাথাকে কিবা এটা কৰা যেতিয়া মন নাথাকে টেষ্ট নাথাকে কিবা আশা নাথাকে শক্তি নাথাকে বা তেওঁ কৰ্ম দক্ষতা নাথাকে শিক্ষা লবৰ কাৰণে সো তেতিয়াটো লব নোৱাৰিব সো এইবিলাক কিবা তোমাৰ হেলদি ডেভেলপমেন্ট হ'ব লাগিব আৰু হেলদি ডেভেলপমেন্ট কেতিয়া কৰা যাব যেতিয়া গম পোৱা যাব যে কি হ'ব শিশুটো কি কৰা যাব তোমাৰ মানে এক্টিভ কৰা যাব বা সেই শিশুটো সাইকোলজি ফালৰ পৰা আমি অধ্যয়ন কৰি পেলাই সাইকোলজিক্যাল ডেভেলপ কৰাৰ পাছত আমি তাক কি কৰিম শিক্ষা প্ৰদান কৰিম are known okay moreover education is necessary to develop them as suitable for the social life okay knowledge of psychology is indispensable for growth and development of all these aspects modern methods of teaching such as Montessori method by Madame Maria Montessori kindergarten method by Frederick Froebel Helen Parakhut Dalton method so এইখিনি মেথড কিমান ইম্পৰ্টেন্ট so এইখিনি গোটেইখিনি আপোনালোকে কৰিব কোনে কোনটো মেথড অফ টিচিং আগবঢ়াইছিলে এইখিনি আপোনালোকে চাই থব হা okay kindergarten method okay আপোনাৰ গুটেই গেটা মেথড আপুনি কৰিব ডেল্টন মেথড okay গুটেইখিনি মেথড আপুনি কৰিব মনত ৰাখিব লাগিব okay so psychology has তোমাৰ নাম্বাৰ 6 টো কি আছে psychology has unlimited influence on the division of time preparation of syllabus
utilization of the teaching and learning material. চাব দেই এতিয়া আমাৰ NCERT যিবিলাক বুক আহে NCERT বুক বিলাকত আমাৰ 6-7 বুকত আমাৰ ফটো থাকে ডায়াগ্ৰাম থাকে হয়নে ওকে সো চেপ্টাৰ এটা দিয়াৰ লগে সেই চেপ্টাৰটো ফটো লগাই দিয়া হয় সো ফটো কিয় লগাই দিয়া হয় সো অধ্যয়ন কৰা হয় কাক অধ্যয়ন কৰা হয় মন বিলাক কাৰ মন বিলাক সেই এজৰ সেই বয়সৰ ছাত্ৰ ছাত্ৰীৰ মন বিলাক অধ্যয়ন কৰা হয় তাৰ মানে সাইকোলজি টু ষ্টাডি কৰা হয় ওকে তাৰ মানে সাইকোলজি আৰু শিক্ষা দুইটা উতপুত মই কলো নে সো সাইকোলজি যেতিয়া আমি শিশুটো অধ্যয়ন কৰিম তাৰ পিছত গম পাম যে আচ্ছা আচ্ছা এই ফটো মানে ফটো ফটো দেখিলে ভাল পায় বা পঢ়াৰ প্ৰতি ইন্টাৰেষ্ট বহে ডাইৰেক্ট এখন কিতাপত চাবা ডাঙৰ হোৱাৰ লগে লগে তোমাৰ বুক বিলাকত কি থাকে ফটো থাকিব না নাথাকে ওকে কিন্তু সৰু ল'ৰা ছোৱালী এখন বুকত কি হ'ব তোমাৰ অসংখ্য ফটো কি হ'ব ভৰি পৰিব ঠিক আছে ওকে সো 6 7 8 যিবিলাক বুকছ হ'ব সেইবিলাক বুক হ'ব তোমাৰ এই ধৰণৰ হ'ব ওকে let me show you এইবিলাক ধৰণৰ এনেকুৱা যদি তোমাৰ মেপৰ কিতাপে দেখাইছো বা মই এনেকা যিকোনো তোমাৰ কিতাপ কি হ'ব তোমাৰ ফটো থাকিব ঠিক আছে ফটোৱে ভৰ্তি হৈ থাকিব কিন্তু আমাৰ যিবিলাক কিতাপ হ'ব সেইবিলাক কিতাপত আমাৰ কি থাকিব আমাৰ ফটো থাকিব নাথাকে এনেকুৱা আমাৰ হাজাৰ হাজাৰ আখৰ থাকিব হয়নে হাজাৰ হাজাৰ আমাৰ আখৰ থাকিব ইয়াত একো ফটো নাথাকিব আৰু পুৰণা কিতাপ হ'ব ঠিক আছে এইখন হয়তো বহুতে মানে পঢ়িছে নাম দেখিছা নহয় ইণ্ডিয়া সিন্স ইণ্ডিপেণ্ডেন্স ওকে সো এইবিলাক কিতাপত আমাৰ ফটো থাকিব না আমাৰ এইবিলাক ফটো দিয়া নহব ওকে সো কিয় সো তাৰ মানে কি তেওঁলোকৰ মন বিলাক অধ্যয়ন কৰা আৰু অধ্যয়ন কৰি পেলাই বুজি পালে যে নাই নাই তেওঁলোক যদি পঢ়াবলে হয় তেওঁলোকৰ সিলেবাসখন আমি অলপ তেওঁলোকে বিচৰা ধৰণে বনাব লাগিব ইজি কৰি পেলাই বনাব লাগিব টানো দিবলৈ মাজতে ওকে সো টিচিং লাৰ্নিং মেটেৰিয়েল তেওঁলোকৰ কাৰণে পঠাব লাগিব এটা প্ৰাইভেট স্কুল বিলাকত চাব আপোনালোকে টিচিং কৰিবৰ কাৰণে বহুত বস্তু মেটেৰিয়েল আহে আৰু চৰকাৰী আজিকালি আহিছে ঠিক আছে সো ডিটাৰমাইনিং দ্য সাবজেক্ট মেটাৰ অফ ফৰ্মেল এডুকেশ্যন The theories, principle, methods, and rules of psychology are applied in education in order to make the education system more realistic and effective and to solve the problem of classroom. গম পালে এইটো লাইনটো ওকে তাৰ কাৰণে মানে শিক্ষা দিবৰ কাৰণে কি হৈছে তোমাৰ the theory বিলাক আহিছে নতুন প্ৰিন্সিপালছ আহিছে methods and rules আহিছে কৰ psychology আহিছে কি যিবিলাক মেথড তোমাৰ ক'ত এপ্লাই কৰা শিক্ষাৰ ক্ষেত্ৰত এপ্লাই কৰা হয় গম পালা এতিয়া শিক্ষা আৰু সাইকোলজি সম্পৰ্ক কেনেকুৱা সো এডুকেশ্যনৰ লগত এইবিলাক এপ্লাই কৰি পেলাই কি কৰা হৈছে যে আমাৰ শিক্ষা ব্যৱস্থাটো ক্লাছৰুমটো মোৰ ইফেক্টিভ কৰি তুলিবৰ কাৰণে অধিক মনোগ্ৰাহী বা ৰিয়েলিষ্টিক কৰি তুলিবৰ কাৰণে এই থিওৰি প্ৰিন্সিপালছ বা মেথডছ অফ সাইকোলজি এইবিলাক এপ্লাই কৰা হয় এডুকেশ্যনৰ পাৰপাজত ঠিক আছে Number next, it is very essential that the teachers have complete knowledge about the concept and proper application of psychology in education. কৈছে যে এটো বৰ দৰকাৰী বুলি কৈছে কাৰ কাৰণে শিক্ষকৰ কাৰণে have complete knowledge থকাটো সম্পূৰ্ণ জ্ঞান about concept and proper সম্পূৰ্ণ ধাৰণা কি ধৰণে আমি এপ্লাই কৰিব লাগে সাইকোলজি কোড এডুকেশ্যনৰ ক্ষেত্ৰত ঠিক আছে ইটস সাবজেক্ট মেটাৰ এবিলিটি অফ দা ষ্টুডেন্ট আৰু আমি গম পাওঁ যে হেতু আমি যেতিয়া সাইকোলজি অধ্যয়ন কৰো গম পাওঁ যে শিশুৰ এটা এবিলিটি কিমান এই কনসেপ্টটো কোৱাত এটা অংক দিও যদি মই কোৱাত কিমান এবিলিটি আছে বা কেনেকৈ তেওঁ সলভ কৰিব সো এইখিনি আমি শিক্ষকে জনাত বহুতো গুৰুত্বপূৰ্ণ ভূমিকা সাইকোলজিয়ে এডুকেশ্যনৰ ক্ষেত্ৰত পালন কৰে Teachers only with the help of psychology can solve the physical, mental, social, emotional and family problems of the students. So গম পালো আমি এতিয়া সো শিক্ষক এজনে তেতিয়াহে সেই ষ্টুডেন্ট জনৰ পঢ়াত মন বহা পাৰিব যেতিয়া সেই ষ্টুডেন্ট জন কি হ'ব তোমাৰ ফিজিক্যালি ফিট হ'ব লাগিব মেন্টালি ফিট হ'ব লাগিব সোশিয়ালি ফিট হ'ব লাগিব ইমোশনালি ফিট হ'ব লাগিব আৰু ফ্যামিলি ফালৰ পৰাও ফিট হ'ব লাগিব সো এইগিটা প্ৰবলেম কৈ পাৰিব শিক্ষকজনে জানিব পাৰিব অনলি কি হ'ব তোমাৰ সাইকোলজি পৰা ওকে সাইকোলজি পৰাহে কি কৰিব পাৰিব তেওঁ এইগিটা বস্তু জানিব পাৰিব ওকে সো সাইকোলজি এপ্লাই কৰি পেলাই এইগিটা বস্তু জানিলে জানি পেলাই যদি পাৰিলে তেওঁ সলভ কৰি পেলাই তেওঁ এই এডুকেশ্যন দিব পাৰিলে আৰু এডুকেশ্যন দি পেলাই লৰাটো কি কৰিব পাৰিলে তোমাৰ গুড বনাব পাৰিলে আৰু গুড বনাই লাহেকে সাকসেসফুল বনাব পাৰিলে ঠিক আছে সো এইগিটা কি হ'ব তোমাৰ সো সাইকোলজি এডুকেশ্যনৰ সম্পৰ্কটো এই ধৰণৰ therefore সেই কাৰণে ইন টোটাল ডেভেলপমেন্ট অফ দা ষ্টুডেন্ট সাইকোলজি ইজ ইনডিসপেন্সিবল কৈছে যে সেই কাৰণে ছাত্ৰ এজনৰ সম্পূৰ্ণ উন্নয়নৰ ক্ষেত্ৰত তোমাৰ কি ভূমিকা পালন কৰে সাইকোলজিয়ে ভূমিকা পালন কৰে ঠিক আছে সো এইগিটা গুটেগিটা পইণ্ট দিছো মই অসমীয়াত আপোনালোকে অসমীয়াত পঢ়ি লব সো এতিয়া কথা হ'ল এডুকেশ্যনাল সাইকোলজি মানে কি এতিয়া আমি কি চালো আমি সাইকোলজি এণ্ড এডুকেশ্যন চালো যে শিক্ষা লগত মনোবিজ্ঞান কিদৰে সম্পৰ্কিত এতিয়া আমি জানিব লাগে যে এডুকেশ্যনাল সাইকোলজি একচুৱেল মিনিং কি ওকে সো আমি এটো চালো না অকমান আগত চালো যদিও অকমান ডিটেইল কে আমি আকৌ এবাৰ চাব খুজিছো সো পিকচাৰ ক্লিয়াৰ সাউন্ড ক্লিয়াৰ ওকে So educational psychology is a significant branch of both general and applied psychology, focusing on the application of psychological principles to the field of education. So educational ক্ষেত্ৰত বা educational পথাৰত বা তোমাৰ ক্ষেত্ৰখনত সাইকোলজিক্যাল প্ৰিন্সিপাল বিলাক কেনেকৈ এপ্লাই কৰা হ'ব সেই বিষয়ে যেটো অধ্যয়ন হ'ব হেতু হ'ব এডুকেশ্যনাল সাইকোলজি স্যাৰ ডান
This area aims to understand and enhance human behavior in educational setting by employing various psychological technique and theories. কৈছে যে psychological আমি theories বিলাক psychological technique বিলাক apply কৰি আমি মানুহ এজনৰ behavior শিক্ষাৰ ক্ষেত্ৰত বিহেভিয়াৰ বা ধাৰণা শিক্ষাৰ ক্ষেত্ৰত কেনেকৈ পঢ়িব লাগে কেনেকৈ পঢ়াত মন বহিব ঠিক আছে সো গোটেইবিলাক আমি কি পাৰো ইমপ্ৰুভমেন্ট কৰিব পাৰো ওকে সো মই এটা আপোনালোকক দেখাব কৈছো যে আপোনালোকে এই ধৰণে পঢ়ে নে নপঢ়ে যে আমাৰো কিছুমান ষ্ট্ৰেটেজি থকা উচিত নিয়ম থকা উচিত আমাৰ কিছুমান মেথড থকা উচিত এইবিলাক আমি যেতিয়া এপিএসসি কৰি আছিলো মানে ইউপিএসসি এক্সাম দি আছিলো মানে এতিয়াও দিও ওকে সো তেতিয়াৰ পৰা আমি এইবোৰ ৰেডি নাই কৰো যে টপিক এটা লওঁ আৰু সেই টপিকটো আমি কিমানখিনি পঢ়া হল ঠিক আছে সো এইবিলাক আমি আমাৰ কি হয় আমি চিন দি যাম টাইপস অফ নিউক্লিয়াৰ ৰিঅ্যাকশন সো আমি যদি আমাৰ গোটে টাইপস অফ নিউক্লিয়াৰ ৰিঅ্যাকশন খিনি পঢ়া হৈ গৈছে তেতিয়া আমি এই বক্সটো আমি টিক কৰি দিম নিউক্লিয়াৰ ফিউজন হৈ গল যদি আমি তাত আমি টিক কৰি মানে সো গোটেইখিনি সাবমেৰিন সো ইন্ডিয়ান সাবমেৰিন নেভেল শিপছৰ নাম সাম বিলাক কেনেকৈ সম্পৰ্ক সেইখিনি চালো ওকে সো এনেকৈ টপিক ওয়াইজ আপুনি কৰিব বনাই লব ঘৰত এখন সিলেবাস আৰু যিটো টপিক আপোনাৰ পঢ়ি শেষ হ'ব আপুনি তাৰ সাইডৰ এটা বক্স ৰাখিব ওকে যদি আপোনাৰ হল টিক কৰি থাকিব আৰু যিকেইটা পইণ্ট বাকি আছে আপুনি সাইডত লিখি থাকিব এনেকৈ আপুনি লিখি ৰাখিব যে আমুকটো পইণ্ট মোৰ পঢ়িবলৈ বাকি আছে আৰু সেইকেইটা আপুনি ৰেড কালাৰ পেন দি লিখিব ঠিক আছে কি লিখিব আপুনি ৰেড কালাৰ পেন দি হেতু লিখিব পেন দেন নট পেন ওকে পেন মানে কলম পেন্স মানে পিন্ধাটো পেন্স ওকে পেন মানে বিষ পেন মানে কলম নহয় পেন মানে বিষ পেন্স মানে পিন্ধাটো পেন মানে লিখাটো ওকে মই মাজে মাজে গ্ৰামাৰ চুই গৈছো ওকে Peter Sandiford defines educational psychology as nothing more or less than the application of psychological principle to the problem of classroom. তেওঁ ক'ব কৈছে যে এই সাইকোলজি বুলে একোৱে নহয় বা এই এডুকেশনাল সাইকোলজি বুলে বেলেগ একো নহয় ই মাত্ৰ কি হয় এটা ক্লাছৰুমত কি ধৰণে আমি সাইকোলজিক্যাল প্ৰিন্সিপাল বিলাক এপ্লাই কৰিম শিক্ষাৰ ক্ষেত্ৰত সো ক্লাছৰুমত তো শিক্ষাই থাকিব শিক্ষাৰ বাহিৰে বেলেগ নাথাকে হয়নে ওকে he further state that its subject matter encompasses the behavior of individual engaged in the educational process. Generally, educational psychology emphasizes the learning experience of younger individuals. So, অসমীয়া দিয়া আছে আপোনালোকে চিন্তা কৰিব নালাগে মাত্ৰ অলপ পঢ়ি দিছো This discipline studies the principles, facts, and laws of psychology that are instrumental in the addressing different educational challenges. Okay, so আপুনি শিক্ষাৰ ক্ষেত্ৰত হ'ব পৰা সমস্যাবিলাকৰ লগত আপুনি ফাইট কৰিবৰ কাৰণে সাইকোলজি আপোনাক বহুত সহায় কৰিব সো আপুনি এইবিলাক কিয় দি আছে কিয় এমসিকিউ নাই দিয়া ৰব সো এমসিকিউ আপুনি কিমান পঢ়িব 1000 এমসিকিউ হ'ব বিভিন্ন পইণ্ট অফ ভিউ পৰা এমসিকিউজ দিব যদি আপোনাৰ থিওৰিটো যদি কনসেপ্টটো ক্লিয়াৰ হৈ থাকে মানে আপোনাৰ সোমাই থাকে ভিতৰত তেতিয়া আপুনি যি কোনো এমসিকিউ এটেন্ড কৰিব পাৰিব আৰু আপুনি এমসিকিউ টেষ্ট নিদিলেও পাৰিব আপুনি এভেইলেবল এমসিকিউ টেষ্ট আপুনি 99 रुपीस 59 পিছত পাই যাব মোক দেখাবচোন আপুনি কিমানখিনি এমসিকিউ সলভ কৰিব পাৰে কালে যদি মই আপোনাক এই এপত যদি আপোনাৰ 50 এমসিকিউ এটা পিডিএফও আপলোড কৰি দিও আপোনালোকে তাৰ ভিতৰত কমেও 10টা পাৰিব কৰিব কাৰণ আপোনালোকৰ হয়তো বহুতৰ কথা কৈছো মই সবৰ কথা নাই কোৱা কাৰণ হয়তো বহুতে পাহৰিছে ওকে So, including physical, mental, emotional, social dimension of aspect of falapura, kibo, learner jono behavior tomar ebila kune develop koribo, psychology develop koribo. ठीक है सर? So, psychology बिखय मैं गुटे किनी यात अखम्या दिसु, अपना लोगे गुटे किरा साइलेबो. Okay? So, definition. इति आहिले जे ए definition बहुत दिसे. So, educational psychology आमाक अकमान आगत कले जे ए बेलेग एको নহয়, इ बुले कि হয় এটা শ্ৰেণী কোঠাত সাইকোলজিক্যাল যিবিলাক প্ৰিন্সিপাল আছে নীতি আছে মনোবৈজ্ঞানিক যিবিলাক নীতি নিৰ্দেশনা আছে সেই নীতিবিলাক বা সেই ফৰ্মুলা বিলাক মানে এপ্লাই কৰা কোড শিক্ষাৰ ক্ষেত্ৰত বা ক্লাছৰুমত এপ্লাই কৰাটো কি বুলি কয় এডুকেশনাল সাইকোলজি বুলি কয় সো বহুতে কো বেলেগ বেলেগ দিয়ে ঠিক আছে সো তাৰে মই কেটা মানে ইম্পৰ্টেন্ট ইয়াত মই লৈছো আপোনালোকে গিটা চাব ডেফিনিশন অফ এডুকেশনাল সাইকোলজি প্ৰথমটো অ্যাকৰ্ডিং টু পিল হলে মানে পিএল বা পিএল হলে পিল ওকে যদি ডাবল পি থাকে ডাবল ই থাকে তবে পিল ওকে Educational psychology is the science of education. ঠিক আছে সো ঘুৰাই পকাই তা কলে যে শিক্ষা মনোবিজ্ঞান হৈছে শিক্ষা বিষয় বিজ্ঞান ঠিক আছে স্কিনাৰ কি কলে educational psychology is their branch of psychology which deals with the teaching and learning এই বিষয়ে মই এটা এমসিকিউ দিছিলো এতিয়া আপোনাৰ মনত পৰিছে নে যে এমসিকিউ তো কৰ পৰা আহিছিলে সো এইটো আপুনি আগদিনা মই কৰা ক্লাছত আপুনি এই কনসেপ্টটো ক্লিয়াৰ আছিল কাৰণ হেদিনা এমসিকিউ তো পাইলে সো মোক কোৱেশ্চনটো এনে কোৱাছিলে যে কোনে কৈছিলে who said Educational psychology is that branch of psychology which deal with teaching and learning. যি শিক্ষণ আৰু শিক্ষণৰ লগত জড়িত এটা কি হয় বিজ্ঞান হয় কি সাইকোলজি সো তেতিয়া আপুনি পাইছিলে যে স্কিনাৰ বুলি আনসাৰ দিছিলে ঠিক আছে হি এগেইন said তেওঁ আকৌ কৈছে যে educational psychology deals with the behavior of human beings in educational situation
ঠিক আছে according to Stephen educational psychology is the systematic study of the educational growth and development of a child তেওঁ কি বুলি কলে গম পোৱা নাই তেওঁ কলে যে শিক্ষা মনোবিজ্ঞান হৈছে এটা সুসংবদ্ধ অধ্যয়ন কাৰ শিশু এটাৰ শিক্ষাগত উন্নয়নৰ সুসংবদ্ধ অধ্যয়নকে শিক্ষা মনোবিজ্ঞান বুলি কোৱা হয় দেখিছানে সো কি হৈছে শিক্ষা আৰু মনোবিজ্ঞানক দুইটাকে সেপাৰেট কৰি পেলাই শিক্ষা মনোবিজ্ঞানৰ কি দিব নোৱাৰি ডেফিনেশনটো দিব নোৱাৰি ঠিক আছে সো according to Crow and Crow মতেও কি আছে চাব কি দিছে educational psychology describe and explains the learning experiences of an individual from birth through old age ঠিক আছে সো learning experience মানে এজন শিশুৰ পৰা একদম বৃদ্ধ অৱস্থালৈকে শিকি যোৱাৰ যিখিনি এক্সপেৰিয়েন্স হ'ব সেইখিনিয়ে কি কৰিব তোমাৰ educational psychology হ'ব বুলি কৈছে so according to him again the subject matter of educational psychology is concerned with the condition that affect learning ঠিক আছে সো বাইগিতা মই নপঢ়ো ওকে সো আপোনালোকে সকলোৱে পঢ়িব আৰু পিডিএফ খিনি ডাউনলোড কৰি লব এটা কথা হলো স্যার সাইকোলজি আৰু এডুকেশনাল সাইকোলজি মাজত কিবা ডিফাৰেন্স আছে নেকি আছে সাইকোলজিয়ে তোমাক কি কৰে অধ্যয়ন কৰে কিহৰ বিষয়ে বিহেভিয়ৰৰ বিষয়ে কাৰ হিউম্যানৰ ওকে কিন্তু এডুকেশনাল সাইকোলজি কি কৰে ই ষ্টাডি কৰে কি ৰিয়েলিটি এণ্ড ৰিজনস অফ বিহেভিয়ৰ অফ দা ষ্টুডেন্ট ইন টিচিং লাৰ্নিং সিচুৱেচন ঠিক আছে শিক্ষণ আৰু শিক্ষণৰ ক্ষেত্ৰত কি কৰা হয় তোমাৰ ষ্টুডেন্টৰ মানসিকভাৱে অধ্যয়ন কৰা বা মনৰ অধ্যয়ন কৰা হয় সাইকোলজি তোমাক কি হ'ব কনসেপ্ট ইজ মাচ older কিন্তু যেটো সাইকোলজি বুলি যেটো আছে মনোবিজ্ঞানৰ যেটো কনসেপ্ট বহুত পুৰণা কনসেপ্ট অফ সাইকোলজি ইজ মাচ older কিন্তু কনসেপ্ট অফ এডুকেশনাল সাইকোলজি ইজ নিউ ওয়ান এটো এটা নতুন হয় ঠিক আছে আৰু ই এটা নতুন কি এটা নিউ ব্ৰাঞ্চ অফ সাইকোলজি হয় কিন্তু ই এটা কি হয় এতিয়া বৰ্তমান এটা ইন্ডিভিজুৱেল কি হয় এটা সায়েন্সৰ মানে ব্ৰাঞ্চ হয় সাইকোলজি ইজ এনালাইটিক্যাল আৰু এডুকেশনাল সাইকোলজি সিনথেটিক্যাল ঠিক আছে ওকে আপুনি এটা পঢ়ি চাব একেবাৰে ইজি হ'ব যদি এজন সাইকোলজিষ্ট এজন টিচাৰ হ'ব পাৰে কাৰণ তেওঁ মনটোৰ বিষয়ে জানিলে ষ্টুডেন্টৰ মনটো জানিলে যে কেনেকৈ শিকাব লাগিব কেনেকৈ কথা তেওঁ এজন টিচাৰ হ'ব পাৰিব কিন্তু এ টিচাৰ মে নট বি এ সাইকোলজিষ্ট কিন্তু এজন টিচাৰ মনোবিজ্ঞানিক হ'ব নোৱাৰিব পাৰে ঠিক আছে হি ক্যান মডিফাই চাইল্ডছ বিহেভিয়াৰ উইথ দা হেল্প অফ সাইকোলজি কিন্তু তেওঁ এই সাইকোলজি সহায়ত কি কৰে শিশুটো কি কৰিব তোমাৰ বিহেভিয়াৰ বিলাক মডিফাই কৰিব পাৰিব ঠিক আছে সো নেচাৰ আছে আমাৰ নেক্সট আছে আমাৰ নেচাৰ কি হ'ব এডুকেশনাল সাইকোলজি এই আৰু নেচাৰটো ক'লে আমাৰ কি হ'ব এই টপিকটো শেষ হ'ব ঠিক আছে সো নেচাৰৰ পৰা আমি কি কৰিম নেক্সট ক্লাছত কৰিম ঠিক আছে সো মানে আজিৰ ক্লাছটো আমি এইখিতে শেষ কৰিছো যদি আপোনালোকে পিডিএফ সমূহ পোৱা নাই এতিয়ালৈকে ডাউনলোড কৰি ল'ব বিদ্যা কোচিং কিতাপৰ এপত আৰু আপোনালোকে যদি সম্পূৰ্ণ কোৰ্সটো কিনিব খোজে বিদ্যা কোচিং কিতাপৰ বুলি এটা আপুনি এপ পাব প্লে ষ্টৰলৈ যাব ঠিক আছে প্লে ষ্টৰত গৈ পেলাই আপুনি এটা কোৰ্স দেখিব জিটিপিজিটি বুলি পাব আপুনি কি পাব জিটিপিজিটি বুলি পাব জিটিপিজিটি কোৰ্সটো যাব আপুনি 699 এটা আপুনি পেমেন্ট কৰি পেলাই আপুনি সম্পূৰ্ণ পেডাগজি লগতে আৰ্ট এণ্ড কালচাৰ পৰা ধৰি লৈ যিমানখিনি আছে হিষ্ট্ৰি পলিটিক্স জিওগ্ৰাফি ফিজিক্স কেমিষ্ট্ৰি বায়লজি যিমান যি যত লাগে সকলোবিলাক আপোনালোকে কি কৰিব তাত পাই যাব আৰু এই পিডিএফটো আপোনালোকৰ মানে এপটো কি হ'ব এই এপটো লগতো আপুনি এই ধৰণে দেখিবলৈ পাব বিদ্যা কোচিং কিতাপৰ এই ধৰণৰ এটা এপ পাব আৰু তেনেকৈ 100+ ডাউনলোড বুলি দেখাই থোৱা থাকিব থ্যাংক ইউ ভেৰি মাচ জয় অসম